বিটিআর নির্বাচনে ম্যারাথন প্রচারে হিমন্ত বিশ্ব শর্মা। বাক্সার দিহিরায় বৃষ্টি উপেক্ষা করে উপচে পড়া ভিড় হিমন্তের জনসভায়। হিমন্তের দাবি বিটিসি গঠনের শক্তিশালী ভূমিকা নেবে বিজেপি। ইলেকশনৰ আগতে বিটিআৰৰ গোটেই কেইটা পৰিষদীয় সমষ্টিত আমি নিজে যাম। যোৱা 10 দিনত মই মুদৈবাৰী, খালিংদুৱাৰ, হৰিচিঙা, দৰঙাজুলি, আমাৰ নাগৰিজুলি, শুক্লাই চেৰফাং, মুছলপুৰ, মথনগুৰি, থুৰিবাৰী, মানস চেৰপাং আৰু ফকিৰাগ্ৰাম, দতমা, তাৰ পিছত আকৌ ননৈ চেৰফাং, খৈৰাবাৰী, ভেৰগাঁও, যোৱাকালি বাগানপাৰা আৰু গোৰেশ্বৰ সকলো সমষ্টিতে গৈ মই ৰাইজক সুধিছো যে বিজেপিয়ে ইলেকশ্যন খেলিব নে খেলিব নালাগে। সকলো ৰাইজে কৈছে যে আমাৰ সমষ্টিত বিজেপিয়ে ইলেকশ্যন খেলিব আৰু এইবাৰ আমি বিজেপিক জিকাম। আজি মই এতিয়া দিহিৰাত আহিছো। দিহিৰাটো ৰাইজক মই সুধিব খুজিছো যে বিজেপিয়ে দিহিৰাত ইলেকশ্যন খেলিব লাগে নে নালাগে। পুৰা ভাবি চিন্তি কওক, লাগিব নে নালাগে। লাগিব। অকল ইলেকশ্যন খেলিম নে আমি জিকিমো। পাক্কা জিকিম। আপোনালোক সকলোৱে সহায় কৰিব। তেতিয়াহ'লে বিজেপিয়ে দিহিৰাটো ইলেকশ্যন খেলিব। ঠিক আছে। আমি বিটিএডিত ইলেকশ্যন আহিলে আগষ্টত ইলেকশ্যন হ'ব আৰু আমি দিহিৰাটো এইবাৰ ইলেকশ্যন খেলিম। অকল খেলিম নহয়, আমি ইয়াৰ পৰা জিকিম। হয়নে নহয়। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে যে বিজেপিয়ে আমি যদি প্ৰমোদ বড়োক ক'লোহেঁতেন যে আমাক 10টা সিট দিয়ক, আপুনি 30টা সিটত ইলেকশ্যন খেলক, আমাৰ একো অসুবিধা নহ'লহেঁতেন, আমি বুজাবুজি কৰি ল'ব পাৰিলোহেঁতেন। হাগ্ৰামা মহিলাৰীক যদি মই ক'লোহেঁতেন যে আপুনি 30টা সিট খেলক, মোক 10টা সিট দিয়ক, তেওঁ হা বুলিয়ে ক'লেহেঁতেন। কিন্তু এইবাৰ আমি 9টা 10টা সিটত ইলেকশ্যন খেলিব খোজা নাই। এইবাৰ বিটিআৰৰ ইলেকশ্যনত বিজেপিয়ে সৰ্ববৃহৎ দল হিচাপে আমি কোকৰাঝাৰৰ চৰকাৰ গঠনত শক্তিশালী ভূমিকা আমি ল'ব বিচাৰিছো। আমি শক্তিশালী ভূমিকা ল'ব বিচাৰিছো কাৰণ মই বিশ্বাস কৰোঁ যে বিটিআৰত যিমান সমস্যা আছে এই সমস্যাবিলাক সমাধানৰ বাবে আমাক এটা শক্তিশালী বিটিআৰৰ বাবে শক্তিশালী বিজেপিৰ প্ৰয়োজন আছে। দিহিৰা ৰাইজে চিন্তা কৰক, 2003 চনত আমাৰ প্ৰথম বিটিচি গঠন হয়। আজি কিমান বছৰ হৈ গ'ল? 22 বছৰ। যেতিয়া বিটিচি গঠন হওঁতে যোন ল'ৰা মাকৰ কোলাত আছিলে, এতিয়া লাহেকৈ তাৰ বিয়া কৰাৰ বয়স হ'ব। তাৰমানে 22 বছৰ বিটিচি হৈ গ'ল। কিন্তু আজিও যদি মই দিহিৰা ৰাইজক সুধো